সোণাপুৰত এক অঘটন সংঘটিত হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত আন এক দুঃসাহস কৰিছে দুৰ্বৃত্তই। জুবিন গাৰ্গৰ স্মৃতি বিজড়িত এটা বিশেষ স্থান সোণাপুৰৰ, আৰু সেই স্থানত দুৰ্বৃত্তৰ খেন চকু। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে জুবিন গাৰ্গে জিৰণি লোৱা সেই শিল ছটা। উভালি পেলালে জুবিন গাৰ্গে জিৰণি লোৱা সেই বিশেষ শিল। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছো অত্যন্ত এটা দুৰ্ভাগ্যজনক ঘটনাৰ খবৰ। নিশ্চিতভাৱে এক দুৰ্ভাগ্যজনক বিষয়, কাৰণ যি সময়ত জুবিন গাৰ্গ অসমীয়াৰ প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠুৱে শিল্পীগৰাকীক হেৰুৱাৰ বেদনাত আজি প্ৰতিগৰাকী অসমীয়া দগ্ধ হৈ আছে, তেনে সময়তে এটাৰ পিছত আনটো কিন্তু জুবিন গাৰ্গৰ ওপৰত হেন চকু পেলাই আছে একাংশ নিকৃষ্ট চক্ৰই। কি শিখা শৰ্মা, কি দুৰ্বৃত্তৰ তাণ্ডৱ। জুবিন ক্ষেত্ৰত চুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিতৰ্কিত ঘটনা সংঘটিত হৈ আহিছে, আৰু এইবাৰ সোণাপুৰৰ সেই বিশেষ স্থান, জুবিন ক্ষেত্ৰৰ নিচেই কাষতে থকা সেই স্থান, যি নেকি সেই সোণাপুৰে হৈ পৰিল জুবিন গাৰ্গৰ অন্তিম ঠিকনা। সেই সোণাপুৰতে জুবিন গাৰ্গে আজিৰ পৰা 12-13 বছৰ পূৰ্বে জিৰণি লোৱা এটুকুৰা বিশেষ স্থান, যি নেকি সেই স্থান এক পবিত্ৰ স্থানত পৰিণত হৈছে, যি নেকি সংগীতৰ ভগৱান গৰাকী জিৰণি লোৱা সেই স্থানত পূজা অৰ্চনা আগবঢ়াই আহিছে। জুবিন গাৰ্গৰ মায়া বিচাৰি বিভিন্নজনে সেই শিল ছটা চাবলৈ গৈছে। সেই শিল ছটাক চাকি বন্তি ধূপ ধূনা জ্বলাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে, য'ত প্ৰাণৰ শিল্পীগৰাকী জিৰণি লৈছিল, য'ত নেকি সোণাপুৰে হৈ পৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ এতিয়া অন্তিম ঠিকনা। আৰু সেই সোণাপুৰৰ সেই বিশেষ স্থানডোখৰত খেন চকু পৰিল কোনো দুৰ্বৃত্তৰ। অতি নিকৃষ্ট গৰ্হিত ধিক্কাৰজনক কাণ্ড সংঘটিত কৰিলে কোনো দুৰ্বৃত্তই, আৰু যাক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে। ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এজন যুৱকে দৃষ্টিগোচৰ কৰিছে সমগ্ৰ বিষয়টো। আন কেইবাটাও চাঞ্চল্যকৰ ঘটনা, কেইবাটাও চাঞ্চল্যকৰ দৃশ্য সেই স্থানত দেখিবলৈ পোৱা হৈছে। ফলক আঁৰি দিয়া হৈছে, প্ৰাইভেট প্ৰপাৰ্টি বুলি কোৱা হৈছে, ন' এণ্ট্ৰিৰ ফলক আঁৰি দিয়া হৈছে তাত। গতিকে এনেদৰেই সেই স্থান হস্তগত কৰাৰ কু অভিসন্ধি ৰচনা কৰিছে নেকি কোনো ভূ মাফিয়াই। ইয়াকে লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া, বহুখিনি প্ৰশ্নৰ অৱতাৰণা ঘটিছে। আমি পলম নকৰো, সেই দৃশ্যখিনি আপোনালোকৰ সন্মুখত লৈ আহিব বিচাৰিছো এই মুহূৰ্তত। আমি প্ৰথমে দৃশ্য দেখুৱাম, আৰু তাৰ পিছত সেই যে যুৱকজনৰ কথোপকথন সেইখিনি আমি আগবঢ়াম। সম্পূৰ্ণ ভিজুৱেলছ এই মুহূৰ্তত আমাৰ ভিডিঅ' ৱালত আপোনালোকৰ সন্মুখত আগবঢ়াইছো। চাওক, এয়া জুবিন ক্ষেত্ৰৰ সেই বিশেষ শিল, জুবিন ক্ষেত্ৰৰ ফটো, জুবিন ক্ষেত্ৰলৈ আগবঢ়োৱা বিভিন্ন ধৰণৰ সামগ্ৰী, গামোচা সকলো চেদেলি ভেদেলি হৈ পৰি ৰৈছে এই স্থানডোখৰত। চাওক, এক পবিত্ৰ স্থান হিচাপে পৰিগণিত হৈছে এই স্থান। আজিৰ পৰা 12-13 বছৰ পূৰ্বে জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ আহি হঠাৎ পুৱতি নিশা এই শিল ছটাতে জিৰণি লৈছিল। এই শিল ছটাতে জিৰণি লৈছিল। তাৰে কিছু শিল এই মুহূৰ্তত উভালি পেলোৱাৰ দৃশ্য দেখিবলৈ পোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই ফলকখন। ভালদৰে মন কৰক এই ফলকখনলৈ, য'ত প্ৰাইভেট প্ৰপাৰ্টি বুলি উল্লেখ কৰা হৈছে। এয়া চাওক, প্ৰাইভেট প্ৰপাৰ্টি আৰু ন' এণ্ট্ৰিৰ ফলক আঁৰি দিয়া হৈছে, যাতে কোনেও তাত প্ৰৱেশ নকৰে। তাৰ এক যেন সকিয়নি বাৰ্তা দিলে এই ফলকখনৰ জৰিয়তে। কাৰ এই দুঃসাহস, কোনে এই দুঃসাহস কৰিলে জুবিন ক্ষেত্ৰৰ সমীপত সোণাপুৰত জুবিন গাৰ্গে জিৰণি লোৱা সেই আলোকচিত্ৰখন আমি সমান্তৰালকৈ দেখুৱাইছো। এই আলোকচিত্ৰ কাকতলীয়ভাৱে আমি পুনৰ জনাইছো, কাকতলীয়ভাৱে এই সোণাপুৰেই হৈ পৰিছিল জুবিন গাৰ্গৰ অন্তিম ঠিকনা। এই সোণাপুৰতে পঞ্চভূতত বিলীন হৈছিল অসমীয়াৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গ। ৰহস্যজনক অৱস্থাত 19 ছেপ্টেম্বৰ অভিশপ্ত দিনটোত ছিংগাপুৰত প্ৰাণ হেৰুওৱা আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আমি সকলোৱেই এই মুহূৰ্তত দাবী উত্থাপন কৰি আহিছো, ডিজিটেল আন্দোলন অব্যাহত ৰাখিছো। কিন্তু তাৰ পিছতো কিন্তু একাংশ দুষ্ট চক্ৰই জুবিন গাৰ্গৰ ওপৰত এনেধৰণৰ ষড়যন্ত্ৰমূলক কাণ্ড কাৰখানা কিছুমান কৰি আহিছে, যিয়ে নেকি সকলোকে ভবাই তুলিছে, সকলোকে অবাক কৰি তুলিছে। কাৰ এই দুঃসাহস হ'ব পাৰে এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিবলৈ। এয়া সেই কাকতলীয় সংযোগ, সেই জিৰণি লোৱা সেই বিশেষ স্থানডোখৰ। জুবিন গাৰ্গে চাওক কেনেদৰে জিৰণি লৈছিল। প্ৰকৃতি ভাল পোৱা জুবিন গাৰ্গ, সদায় গছ গছনি প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি ৰখা সেইগৰাকী সংগীত শিল্পী, সংগীতৰ ভগৱান, সেইগৰাকী সংগীত শিল্পীক এনেদৰে আজি আকৌ এবাৰ চূড়ান্ত অপমান কৰা হ'ল। চাওক, আমি সেই দৃশ্য সম্পূৰ্ণকৈ আগবঢ়াই লৈছো আপোনালোকৰ সন্মুখত। স্বাভাৱিকতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়টোক লৈ। যোৱা নিশা উভালি পেলোৱা হ'ল জুবিন গাৰ্গে জিৰণি লোৱা এই বিশেষ শিলছটা, দলিয়াই দিয়া হ'ল
গামোচা জুবিন গাৰ্গৰ ফটো জুবিন গাৰ্গলৈ বিভিন্ন সময়ত অনুৰাগীয়ে আগবঢ়োৱা চাকি উপহাৰ বিভিন্ন সামগ্ৰী এনেদৰে চেডেলি ভেডেলি হৈ পৰি থাকিল সোণাপুৰৰ এই বিশেষ স্থানডোখৰত লগাই দিয়া হল প্ৰাইভেট প্ৰপাৰ্টি নো এন্ট্ৰি শীৰ্ষক ফলক চাওক গামোচাসমূহ কেনেদৰে দলিয়াই পেলাই থৈ গল লণ্ডভণ্ড কৰি থৈ গল দুৰ্বৃত্তই জুবিন ক্ষেত্ৰৰ চিকনুৱা জুবিন ক্ষেত্ৰৰ চাফ চিকুণত জড়িত হৈ থকা অৰ্জুন ৰংপি নামৰ যুৱকজনে সামাজিক মাধ্যম যোগে সমগ্ৰ ঘটনা অৱগত কৰিছে অৰ্জুন ৰংপি নামৰ যুৱকজন যি নেকি জুবিন ক্ষেত্ৰৰ চাফ চিকুণতাত জড়িত জুবিন ক্ষেত্ৰৰ চাফ চিকুণতাৰ বাবে আজি পুৱাও উপস্থিত হৈছিল আৰু তাৰ পিছতে এনে ধৰণৰ এটা কাণ্ড দেখি হতবাক হৈ পৰিল অৰ্জুন ৰংপি আৰু তাৰ পিছত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু এই ক্ষেত্ৰত এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ অনুৰাগীসকলে আমি সেই মন্তব্য যুৱকজনে কেনেদৰে ভিডিঅ' প্ৰস্তুত কৰিছিল এই ভিডিঅ'টো অৰ্জুন ৰংপিয়ে প্ৰস্তুত কৰা ভিডিঅ'টো সম্পূৰ্ণকৈ আগবঢ়াইছো আপোনালোকৰ সন্মুখত চাওক আৰু শুনক আজি বহুত দুখ লগা দৃশ্য আপোনালোকে চাব পাৰে জুবিন গাৰ্গৰ যি শিলখন এই শিলখন আজি উঘলি পেলোৱা গৈছে আপোনালোকক মই দেখাব বিচাৰিছো চাব আপোনালোকে ইমান অৱস্থা বেয়া কৰি এই শিলখন সিহঁতে উঘলি পেলাইছে জানো যে কোনোবা প্ৰাইভেট প্ৰপাৰ্টি সেইটো গম পাইছো কিন্তু সেইটো বুলি ইমান আলাই পেলাই মানে উঘলি পেলাব লাগে নেকি হা প্ৰাইভেট প্ৰপাৰ্টি নো এন্ট্ৰি গম পাইছো নো এন্ট্ৰি হৈছে কিন্তু এইবিলাক কৰিব পাই জানো ভালকে যদি ক'লে হয়তো চাগে এইখন শিল আজি আমি জুবিন গাৰ ক্ষেত্ৰত আমি তাত লৈ গলো হয় শিলখন আজি কিন্তু আপোনালোকে এনেকা মানে কৰি পেলাইছে নে মালা ছিঙি পেলাইছে চাকিবিলাক ভাঙি পেলাইছে ফটোবিলাক জুবিনদাৰ আপোনালোকে পেলাইছে এইবিলাক কৰিব পাৰি জানো তাকে আপোনালোকে লণ্ডভণ্ড কৰি পেলাইছে এইবিলাক অসমবাসী ৰাইজে বিবেচনা কৰক কোনটো ভাল হয় কিন্তু আৰু ইয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ এই ভিডিঅ'টোৰ জৰিয়তে পোহৰলৈ আহিল যে ইমান দুঃসাহস হয় কাৰোবাৰ ব্যক্তিগত সম্পত্তি হ'ব পাৰে কিন্তু তাৰ পিছত এনে ধৰণৰ কাণ্ড কৰিবলৈ কোনে দুঃসাহস দিলে এই চক্ৰটোক গতিকে এই ক্ষেত্ৰত এটা কঠোৰ উচিত তদন্তৰ দাবী জনাই দুৰ্বৃত্তৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে য'ত নেকি এটা পৰম্পৰা কাৰ্বি জনগোষ্ঠীয় লোকৰ মৃত্যুত এনেদৰে শিল পোতা হয় তেওঁলোকৰ স্মৃতিত আৰু সেই শিল এনেদৰে উভালি পেলোৱা হ'ল যি শিলত জুবিন গাৰ্গে আজিৰে পৰা প্ৰায় 12-13 বছৰ পূৰ্বে জিৰণি লৈছিল আৰু সেই পবিত্ৰ স্থান এটুকুৰ পবিত্ৰ স্থানত কাৰ চকু পৰিল কোনোবা ভূমাফিয়াৰ এই কাণ্ড নেকি কাৰণ বিভিন্ন সময়ত জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সমীপৱৰ্তী বিভিন্ন স্থানত ভূমাফিয়াৰ দপদপনি দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ চৰ্চা বিভিন্ন ধৰণৰ বিতৰ্ক বিগত সময়ছোৱাৰ পৰা চলি আহিছে যি সময়ত জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ বিষয় উত্থাপন হৈ আহিছে তেনে সময়তে এনে ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে এয়া প্ৰাণৰ শিল্পীগৰাকীয়ে জিৰণি লোৱা সেই স্থান আকৌ দেখুৱাইছো চাওক প্ৰাইভেট প্ৰপাৰ্টি নো এন্ট্ৰি এনেদৰে মালাৰ পৰা আৰম্ভ কৰি চাকি বন্তি গামোচা কাটি টুকুৰা টুকুৰ কৰি পেলাই থৈ যোৱাৰ এই দুঃসাহস কৰিলে দুৰ্বৃত্তই গতিকে প্ৰিয় দৰ্শক এই বিষয়টোত আপুনি কি ভাবে আপোনাৰ মতামত আগবঢ়াওক কাৰণ আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ হকে এখন যুঁজ দি আছো যিখন যুঁজত অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আহিছে জুবিন গাৰ্গৰ পত্নী পৰিয়ালে সকলোৱে গতিকে সেই ডিজিটেল আন্দোলন #JusticeForJubin গাৰ্গৰ সেই আন্দোলন চলাই থকাৰ সময়তে কিন্তু এটাৰ পিছত আনটো এনে ধৰণৰ নিকৃষ্ট কাণ্ড কৰবাত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টাত নামি পৰিছে কোনোবা চক্ৰ আৰু কৰবাত আকৌ এনে ধৰণৰ যি নেকি জুবিন গাৰ্গৰ স্মৃতি বিজড়িত এডোখৰ স্থানক টাৰ্গেট কৰি ললে কোনো দুষ্ট চক্ৰই গতিকে আপোনাৰ মতামত আগবঢ়াওক কাৰণ এই ন্যায় যুদ্ধৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা হোৱাৰ আমি সকলোৱে কামনা কৰি আছো তেনে সময়তে দুৰ্বৃত্তৰ এই অসভ্যালি আৰু এই ক্ষেত্ৰত এক উচিত তদন্ত আৰু কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে সকলোৱে অৰ্জুন ৰংপিৰ এই ভিডিঅ' এতিয়া আৰক্ষী প্ৰশাসনে কেনেদৰে গ্ৰহণ কৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতিও সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিব লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ